নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বৰাগাঁৱৰ দুৰ্গা মন্দিৰৰ ধৰ্ষণ কাণ্ডক লৈ এইবাৰ সৰব হৈ পৰিছে সংখ্যালঘু ছাত্ৰ সংগঠন। ঘটনা প্ৰসংগত নিমাত দল সংগঠনক সমালোচনা নেমচুৰ। এতিয়া ক'ত গ'ল ধিং কাণ্ডক লৈ তালফাল লগোৱা শৃংখল চলিহা আৰু উজনি অসমৰ দল সংগঠন? এই প্ৰশ্ন নেমচুৰ সভাপতি বদৰুল ইছলামৰ। বৰাগাঁও দুৰ্গা মন্দিৰ কাণ্ডক লৈ সৰব হৈ পৰিছে সংখ্যালঘু ছাত্ৰ সংগঠন। ঘটনা প্ৰসংগত নিমাত দল সংগঠনক উভতি ধৰিলে নেমচুৱে। শৃংখল চলিহা আৰু উজনি অসমৰ জাতীয় দল সংগঠনক লৈ প্ৰশ্ন উত্থাপন নেমচুৰ। ধিং কাণ্ডৰ গইনা লৈ মিয়া শ্ৰমিকক অত্যাচাৰ কৰিলে একাংশ দল সংগঠনে। উজনি অসমৰ মুছলমান শ্ৰমিকক অত্যাচাৰ কৰিছিল তেওঁলোকে। কিন্তু এতিয়া দুৰ্গা মন্দিৰৰ কাণ্ডক লৈ নিমাত কিয় উজনি অসমৰ জাতীয় দল সংগঠন? ক'ত গ'ল শৃংখল চলিহা? ক'ত গ'ল উজনি অসমৰ দল সংগঠন? বৰাগাঁৱত সংঘটিত কুকাণ্ডৰ উত্তৰ বিচাৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। পৰৱৰ্তী খবৰ, দেশত শীঘ্ৰেই বলবৎ হ'ব এক দেশ এক নিৰ্বাচন আৰু এই নতুন নিয়ম কাৰ্যকৰী হ'লে দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ লগতে দেশৰ সকলোবোৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। আৰু এই সন্দৰ্ভত এইবাৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনাইছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। অখিলেশ যাদৱৰ মন্তব্য, যদি মোদীৰ দম আছে তেন্তে আজিয়ে লোকসভা ভংগ কৰি এতিয়াই দেশত নিৰ্বাচন পাতক। প্ৰথমে মোদীয়ে নিজৰ চৰকাৰ ভংগ কৰক, তাৰ পিছত দেশৰ সকলোবোৰ চৰকাৰ ভংগ কৰি এতিয়াই দেশত নিৰ্বাচন অনুষ্ঠিত কৰক। এই মন্তব্য অখিলেশ যাদৱৰ। লোকসভা ভংগ কৰি এতিয়াই দেশত নিৰ্বাচন পাতক মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীক এইবাৰ প্ৰত্যাহ্বান জনালে অখিলেশ যাদৱে। সংসদ ভৱনৰ বাহিৰত এই মন্তব্য সমাজবাদী পাৰ্টিৰ নেতাজনৰ। এক দেশ এক নিৰ্বাচন প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰিলে অখিলেশ যাদৱে। অখিলেশ যাদৱৰ মন্তব্য, নিজৰ চৰকাৰ ভংগ কৰি দিয়ক প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ পিছত দেশৰ সকলোবোৰ চৰকাৰ ভংগ কৰি দিয়ক আৰু এতিয়াই সমগ্ৰ দেশতে নিৰ্বাচন পাতি দিয়ক প্ৰধানমন্ত্ৰী মোদীয়ে। এই মন্তব্য সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লাখপতি বাইদেউলৈকে 7টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি কি ঘোষণা কৰিছে চাওঁ আহক। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লাখপতি বাইদেউলৈকে 7টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী। ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউসকলে শীঘ্ৰেই লাভ কৰিব ধন। শেষ হোৱাৰ দিশে ভেৰিফিকেশ্যনৰ কাম আৰু ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছতে একাউণ্টে ধন পঠিয়াব হিমন্ত চৰকাৰে। প্ৰথমে 10,000 টকা আৰু পিছলৈ 15,000 টকাকৈ দিব হিমন্ত চৰকাৰে। আৰু সকলো মহিলাকে লাখপতি বনোৱাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। লগতে মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ সকলো ঋণ মাফ কৰা হ'ব আৰু ইতিমধ্যে জিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ ঋণ মাফ কৰি থকা হৈছে। লগতে ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা ৰাজ্যৰ 20 লাখ লোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। আৰু অৰুণোদয় আঁচনিক লৈও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ হাজাৰ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব এইবাৰ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তৰ সময়ত। নাম কৰ্তন কৰিবলৈ ইতিমধ্যে যুঁজা আৰম্ভ কৰিছে হিমন্ত চৰকাৰে। 15 পৰা 28 ডিচেম্বৰ তাৰিখলৈ অনুষ্ঠিত হ'ব হিতাধিকাৰী বাছনি সভা। পুৰণি হিতাধিকাৰীৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী চাকৰিয়াল আৰু যাৰ আৰ্থিক অৱস্থা ভাল হৈছে তেওঁলোকে লাভ নকৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু যিসকলে আজিলৈকে অৰুণোদয় পোৱা নাই তেওঁলোকে এই 15 পৰা 29 বা 30 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব অৰুণোদয় আঁচনি। এই সময়ছোৱাত তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিব লাগিব। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে।
ইফালে বানপানীত ক্ষতিগ্ৰস্ত সকলৰ বাবেও হিমন্ত চৰকাৰে মুকলি কৰিলে ধন চৰকাৰী সহায় লাভ কৰিব ৰাজ্যৰ 6,86,887টা পৰিয়াল বানপানীত ঘৰ পশু ফিচাৰী হেৰুৱা সকলো লোকে পাব ধন গোলাঘাটত এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ গাদী ৰক্ষা কৰিবলৈ দেশত জাৰি কৰিছিল জৰুৰীকালীন অৱস্থা লোকসভাত এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লোকসভাত এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংবিধানৰ ভাষণ প্ৰসংগত এইবাৰ টানি আনিলে কংগ্ৰেছৰ কলা অধ্যায় জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত কংগ্ৰেছক তোলা ধনা প্ৰধানমন্ত্ৰী মোদীৰ ইন্দিৰা গান্ধীয়ে তেওঁৰ আসনৰ বাবে দেশত জাৰি কৰিছিল জৰুৰীকালীন অৱস্থা কংগ্ৰেছৰ কপালত পাপৰ এনে কলংক কেতিয়াও ধুব নোৱাৰে লোকসভাত এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰৱৰ্তী খবৰ এই তিনি যুৱকলৈ আপোনালোকে ভালদৰে মন কৰক গাঁৱে গাঁৱে মেখেলা চাদৰ বিক্ৰী কৰা আদিল আলী আজিব আহমেদ আৰু ছবিৰ আহমেদে লাভ কৰিলে অৰ্ধসামৰিক বাহিনীৰ চাকৰি এদিন দিন হাজিৰা কৰিছিল গাঁৱে গাঁৱে মেখেলা চাদৰ বিক্ৰী কৰিছিল আৰু আজি তেওঁলোকে লাভ কৰিলে সেনা বাহিনীত চাকৰি আৰু এই তিনি যুৱকৰ সফলতাত এতিয়া গৌৰৱান্বিত কলিয়াবৰবাসী দিন হাজিৰা কৰা মেখেলা চাদৰ বিক্ৰী কৰা তিনি যুৱকৰ সফলতা অৰ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰিলে আদিল আলী আজিব আহমেদ আৰু ছবিৰ আহমেদে তিনি যুৱকে নিজ একাগ্ৰতাৰে গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰলৈ কলিয়াবৰ কৰিটল জয়ন্তীপুৰ গাঁৱৰ তিনি যুৱকৰ নিযুক্তি লাভ অৰ্ধসামৰিক বাহিনীত আৰু তাৰ পিছতে মছজিদত গৈ তিনি যুৱকে দোৱা প্ৰাৰ্থনাৰ লগতে ৰাইজৰ পৰা ল'লে আশীৰ্বাদ দিন হাজিৰা আৰু ঘৰে ঘৰেকৈ কাপোৰ বিক্ৰী কৰি উপাৰ্জন কৰিছিল তিনি যুৱকে পুৱা গধূলি সময় উলিয়াই দৌৰিছিল চাকৰিত যোগদানৰ বাবে আৰু অৱশেষত সফলতা বুটলিবলৈ সক্ষম হয় কলিয়াবৰৰ এই তিনি যুৱকে পৰৱৰ্তী খবৰ পুনৰ হাজাৰ হাজাৰ কৃষকে কঁপাইছে দিল্লী সীমান্ত দিল্লী হাৰিয়ানা সীমান্তত ভয়াৱহ পৰিস্থিতি মোদী চৰকাৰৰ বিৰুদ্ধে চতুৰ্থবাৰলৈ দিল্লী সীমান্তত কৃষকৰ প্ৰতিবাদ পুনৰ হাজাৰ হাজাৰ কৃষকে কঁপাইছে দিল্লী সীমান্ত দিল্লী হাৰিয়ানা সীমান্তত ভয়াৱহ পৰিস্থিতি মোদী চৰকাৰৰ বিৰুদ্ধে চতুৰ্থবাৰলৈ দিল্লী সীমান্তত কৃষকৰ হুংকাৰ শম্ভু সীমান্তত পানী শিলৈ আৰু কন্দুৱা গেছ নিক্ষেপেৰে কৃষকক বাধা আৰক্ষীৰ হাৰিয়ানাত আজিৰ পৰা 17 ডিচেম্বৰলৈ বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা ভুৱা তথ্য আৰু বাতৰি প্ৰচাৰ ৰোধ কৰাৰ বাবে এই পদক্ষেপ চৰকাৰৰ নিৰাপত্তাৰক্ষী আৰু কৃষকৰ খণ্ডযুদ্ধত আহত হৈছে প্ৰায় অৰ্ধশতাধিক কৃষকে অৱস্থান কৰা অঞ্চলৰ 12খনকৈ গাঁৱত বন্ধ কৰি দিয়া হৈছে এছএমএছ সেৱা আৰু এই আন্দোলনত আহত হৈছে কংগ্ৰেছ নেতা তথা মল্লযুঁজাৰু বজৰং পুনিয়া ইতিমধ্যে শম্ভু সীমান্তত বাধা দিয়া হৈছে দিল্লীমুখী প্ৰতিবাদী কৃষকক পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ হজযাত্ৰাক লৈ আহিছে ডাঙৰ খবৰ অহা বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পবিত্ৰ হজযাত্ৰা দেশৰ কোটি কোটি মুছলমান লোকৰ বাবে ডাঙৰ খবৰ হজযাত্ৰাক লৈ আহিছে ডাঙৰ খবৰ অহা বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হজযাত্ৰা আৰু হজযাত্ৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে অহা 29 এপ্ৰিলত মক্কা অভিমুখে উৰা মাৰিব প্ৰথমখন বিমান আৰু 2025 চনৰ 15 মেলৈকে চলিব এই হজযাত্ৰা আৰু 10 জুলাইৰ ভিতৰত স্বদেশলৈ উভতি আহিব হজযাত্ৰীসকল উল্লেখযোগ্য যে অহা বৰ্ষত 1,20,961 গৰাকীয়ে হজযাত্ৰাত অংশ ল'ব ভাৰতৰ পৰা পৰৱৰ্তী খবৰ
অৱশেষত আৰক্ষীৰ জালত পৰিল গড়চুক ধৰ্ষণ কাণ্ডৰ পলাতক পাখণ্ড কৃষ্ণ বৰ্মন আৰু নৱমটো নৰপিশাচ কৃষ্ণ বৰ্মনক গ্ৰেপ্তাৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কৃষ্ণ বৰ্মনক। পৰৱৰ্তী খবৰ, ইণ্ডিগৰ এখন বিমানক লৈ হঠাৎ হোৱা ধোঁৱা। দিল্লীৰ পৰা ছৌদি আৰৱ অভিমুখে ৰাওনা হোৱা বিমান পালেগৈ পাকিস্তান। কিন্তু কিয় আৰু কেনেকৈ পাকিস্তান পালে ছৌদি আৰৱ অভিমুখী বিমান, চাওঁ আহক। দিল্লীৰ পৰা ছৌদি আৰৱ অভিমুখে ৰাওনা হোৱা বিমান পালেগৈ পাকিস্তান। পাকিস্তানৰ কৰাচীত জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ। কৰাচীৰ জিন্না বিমানবন্দৰত অৱতৰণ কৰা হ'ল এই বিমানখন। দিল্লীৰ পৰা জেদ্দা অভিমুখে ৰাওনা হৈছিল বিমানখনে। পাকিস্তানৰ আকাশেৰে গৈ থকা সময়তে বিমানখনত হঠাৎ লাগিল হাহাকাৰ। অসুস্থ হৈ পৰিল বিমানত থকা এজন পুৰুষ যাত্ৰী, যাৰ বাবে কৰাচীত জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় এই বিমানখনে। পাকিস্তান চৰকাৰৰ অনুমতি সাপেক্ষে বিমানখন অৱতৰণ কৰোৱা হয় পাকিস্তানৰ কৰাচীত আৰু পৰৱৰ্তী সময়ত অসুস্থ লোকজনক চিকিৎসা আগবঢ়ায় মেডিকেল টিমে।